নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল বৰ্তমান ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছো দে এইফালে মই আজি বনাব লৈছো তৰকাৰী মানে আজি মাছ আৰু কুমুৰা তৰকাৰী বনাম আৰু বহুত দিনৰ পৰা খাবলৈ মনে গৈ আছিল মাছ আৰু কুমুৰা তৰকাৰী কিন্তু হাতত টকা নোহোৱাৰ বাবে মাছ আনিব পোৱা নাই গটিকে মাছ অকমান আনি ধুনিয়াকৈ যোৱাকালি মই ৰাতি মানে ধুনিয়াকৈ ফ্ৰাই কৰি থৈ দিছো টানকৈ ফ্ৰাই কৰি থৈ দিলে মাছখিনি ধুনিয়া হৈ থাকে আজি মানে কুমুৰা লগত মানে খাম বুলিয়ে ভাবিছো তো বনাম ভিডিওটো হেখলকে চাই থাকিব আৰু ইফালে চাওক আমাৰ মাইনাই আজি পুৱাতে মানে উঠি ললে ইমান অসুবিধা হয় নহয় পুৱাত উঠিলে মানে অলপ সময় খুব বুলি খুৱাই থৈ আহিছিলো ধুনিয়াকৈ কিন্তু লগতে লাগি আহিলে আৰু ইফালে লৰা ছোৱালীকো যেটো ভাত দিয়াৰ সময় হৈ গল আৰু পুৱাতে যেটো হিহঁতে স্কুল যায় বহুত অসুবিধা হয় জানেনে ইমান সোনকালে উঠে নহয় ছোৱালীয়ে আৰু ইফালে লৰা আৰু ছোৱালীয়ে ধুনিয়াকৈ ভাত খাই আছে হিহঁতক মানে বাৰি কৰি দি দিলো খাবলে ইফালে লৰা ছোৱালীও ভাত খাই আছে ভাত কেটামান খাই যাবলৈ দিছো ভাত খাই নগলে বহুত বেছি মানে লৰা ছোৱালীৰ হজম শক্তিবোৰো বেয়া হয় গটিকে ভাত অলপ হলেও মানে খাব লাগে লাগিলে খুদা ভাতে হওক তথাপিও খাব লাগে মই আৰু ইফালে কুমুৰা বনাম বুলি কুমুৰাখিনি কাটিবলৈ উলাই থৈ দিছিলো আৰু ইফালে আমাৰ মাইনাজনী উঠাৰ কাৰণে মানে বহুত অসুবিধা হৈ গল মোৰ গুড মৰ্নিং গাইস মই এতিয়া জাল পাচলি লগত খাই আছো মই আৰু ইয়া লৰাক ভৰাই দিছো কল তাই কল খাই খুব ভাল পায় কল কেটামান দিলে মানে দেহাটো ঠাণ্ডা পৰি থাকিব যেটো বাহিৰা মানে বেলেগ বস্তু খোৱাতকৈ এইবোৰ কল কিবাখিনি খালে ভাল নহয় নে তাতে গৰম তেনেকুৱা হে আজি লৰা মন বেয়া কাৰণ গালি পাৰিলো যে তাক পাপা শুনো তাতা শুনো 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 পাপা মানু লৰাই যি বেয়া পাইছে মাতে নিদিয়ে দেখিছে তাতা শুনো শুনো তাতা দে আমাৰ মাইনা কল এটা দি বহাই থৈ দিছিলো পাটি এটা পাৰি দেখিছেনে কেনেকুৱা বহি নাথাকে মানে ইফালে ওপৰত মানে ব্ৰাছ এডাল থৈ দিছো হেতুকে মানে বাৰে বাৰে হি লবলে উঠি আছে দেখিছে ইমান পাৰা নিচিনাকৈ হি উঠিবলৈ বিচাৰে নহয় আৰু ইফালে মই কুমুৰা চেটি কাটি থৈ লৈছো দালি আৰু মাছ লগত খাম দে বহুত দিনৰ পৰা খাবলৈ মানে মন গৈ আছিল মানুহজনে কুমুৰা আনি থৈ দিছে মই কিন্তু বনাহে নাছিলো ৰৌ মাছ অকমান আনি আজি আৰু বনাই খামে ৰেচিপিটো কেনেকুৱা বনাম আপোনালোককো দেখুৱাম আপোনালোকে ভিডিওটো হেখলকে চাব কুমুৰাটোৰ পৰা মাত্ৰ মই এচিটিহে কাটি লৈ আহিছো কাৰণ আমাৰ খোৱা মানুহও নাই মাত্ৰ 4 জন মানুহে আৰু বাচিবলে মই ৰুমত লৈ আহিছো মায়াজনীৰ লগত ইমান অসুবিধা হয় নহয় জিটাৰ পৰা তাই বগাব পাৰিছে আৰু আমাৰ পাঘৰটো কেঁচা গটিকে মানে এৰি দিলে গুটেইখিনি লেতেৰা হৈ যায়হি গটিকে ৰুমতে লৈ আহিলো আৰু ৰুমত থাকিলেও দেখিছে কিমান উৎপাত কৰি থাকে বাৰে বাৰে মানে কুমুৰাটোকে চাই আছে দেখিছেনে তাই ধৰিলে লেতেৰা হ'ব বুলি মই তাক ধৰিবলৈ দিয়া নাই কিন্তু বাৰে বাৰে মানে তাতে চাই আছে মানে ধৰো কৰি আছে দেখিছে ইমান দুষ্ট নহয় কি হ'ব তাইক ডাঙৰ কৰাও কিন্তু বহুত কষ্ট আছে মানে বলক বনাও ধুনিয়াকৈ কেৰাহীটো পাতি দিলো আৰু ইফালে তেল ঢালি দিলো ইফালে পিয়াজ আদা নহৰু পেষ্ট মই বেছি মানে মছলা ব্যৱহাৰ নকৰো অকল আদা আৰু নহৰুটোহে দিম সিম্পলকৈ বনাম ধুনিয়াকৈ পিয়াজ দি দিলো অকমান এতিয়া ধুনিয়াকৈ পিয়াজখিনি হিজিবলৈ ধৰিছে আৰু এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিম মই অকল আদা নহৰু পেষ্টে মানে ইয়াত ব্যৱহাৰ কৰিছো বেলেগ একো মছলা দিয়া নাই আৰু যেহেতু এতিয়া গৰম দিন বেছিকৈ মানে মছলা খালেও অকমান পেটৰ সমস্যাটো বেছি হয় গতিকে বেছি মছলা দিয়া নাই যদি আপোনালোকে বেছি মছলা খায় তেতিয়াহলে মছলা ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ সোৱাদ অনুসৰি নিমখ দি ল'ব মই সব মানে তেলতে দি দিছো তেল দিলে মানে খুব ধুনিয়াকৈ মানে আৰু ইফালে হালধি অকমান দি দিছো আৰু ইয়া ধুনিয়াকৈ পিয়াজ আদা নহৰুখিনি অকমান মই সিজাই ললো তাৰ পিছত এতিয়া আলু আৰু কুমুৰাখিনি দি দিম লগতে দালিও অকমান তিয়াই থৈ দিছো মই দালিও দিম ইয়াত দালি দিলে মানে অকমান সবজিটো বেছিকৈ মিঠা হয় এয়া বুজি আকৌ ভাজি ললো দেই কুমুৰা আলু তো কালাৰটো মানে অকমান ভাল হ'বলৈ কাৰণে মই ৰেড চিলি ব্যৱহাৰ কৰিছো দেই আপোনালোকে ৰেড চিলি যদিও নাখায় নিদিলেও কোনো কথা নাই তথাপি মই দিছো আৰু কালাৰটো যেটো ভাল হ'ব সবজিৰ তো এতিয়া কুমুৰাখিনি ধুনিয়াকৈ জহিবলৈ ধৰিছে এতিয়া ভিজাই থৈ দিয়া দালিখিনিক অকমান ইয়াত দি দিম মই অলপমান দালি লৈছো মানে বেছিকৈ দিয়া নাই অকল সোৱাদটোৰ কাৰণে আৰু ইয়াত দালিখিনি মই দি দিম এতিয়া মই ধুনিয়াকৈ ভাজি ললো কুমুৰা আৰু দালিখিনি এতিয়া পানী দি দিম
পানীখিনি দিয়াৰ পিছত উতলা নহাৰলৈকে ঢাকি দিব তৰকাৰীখিনি ধুনীয়াকৈ উতলিবলৈ ধৰিলে এতিয়া দিম বিলাহী কাৰণ কোমোৰা আলু আৰু দালিখিনি ধুনীয়াকৈ সিজি গ'ল এতিয়া দিছো বিলাহী এতিয়া ধুনীয়াকৈ বিলাহী দিয়া হৈ গ'ল তাৰ পিছত মাছখিনি দিম মানে যেতিয়া বিলাহীখিনি সিজি গ'লে এয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি থৈ দিছো তৰকাৰীখিনি মই আগত ধুনীয়াকৈ গুটুনি মাৰি লৈছো দেই আৰু কিছুমানে আকৌ গোটা গোটা খাই ভাল পায় মই কিন্তু অকমান গুড়া হ'ব লাগে তেতিয়া ভাল লাগে বেছিকৈ খাই মানে গ্ৰেভি হয় অকমান তাৰ পিছত এয়া দিছো মাছ ধুনীয়াকৈ এটা এটাকৈ দি দিছো মাছখিনি ঢাকি 2 মিনিট মান ঢাকি থৈ দিব লাগে আৰু এয়া চাওক আমাৰ তৰকাৰী ৰেডি কোমোৰা মাছ দালি ধুনীয়াকৈ বনালো পিছে সোৱাদটো চাব লাগিব নহয় কেনেকুৱা লাগিছে আৰু এয়া চাওক তৰকাৰীখিনি বনাই মিলি হ'ল আৰু এতিয়া ৰাতিপুৱাৰ ভাত মুঠিও খাবলৈ বহিছো কাৰণ ৰাতিপুৱাৰ পৰা ভাত খোৱাই নাই তৰকাৰীটোনো কেনেকুৱা লাগিছে খাই চাইছো দেই খাবলৈ কিন্তু একদম বঢ়িয়া হৈছে কাৰণ বহুত দিনৰ পিছত খাইছো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পাম